নমস্কাৰ লোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে পঞ্চায়তৰ সদস্যসকলৰ কাৰণে। পঞ্চায়তৰ সদস্য বা ৱাৰ্ড মেম্বাৰ সকলক এতিয়াৰে পৰা নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে সিদ্ধান্ত লৈছে যে পঞ্চায়তৰ প্ৰতিনিধি সদস্যসকলে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা সুবিধা লাভ কৰিব বুলি জনাইছে। আমাৰ অসমৰ যিমানবিলাক নেকি পঞ্চায়তৰ সদস্য বা যিবিলাক নেকি সভাপতি বা ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকেও এতিয়াৰে পৰা চৰকাৰী নগদবিহীন ফেচিলিটি লাভ কৰিব বুলি বেমাৰ চিকিৎসা কৰাৰ ফেচিলিটি লাভ কৰিব বুলি জনাইছে। গতিকে আমাৰ অসমৰ যিমানবিলাক নেকি ৱাৰ্ড মেম্বাৰ সভাপতি আছে তেওঁলোকৰ কাৰণে আজিৰ প্ৰথমটো ওলাই পৰিছে ভাল খবৰ। আপুনি যদি ৱাৰ্ড মেম্বাৰ বা সদস্য তেনেহ'লে অসম চৰকাৰৰ এই কামটোক যদি ভাল পাইছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আজিৰে পৰা কেন্দ্ৰীয় বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে প্ৰথম পৰ্যায়ৰ বাজেট 1 তাৰিখৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে বাজেট দাখিল কৰিব আৰু দ্বিতীয় পৰ্যায়ৰ বাজেটখন দাখিল কৰা হ'ব 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে। কেন্দ্ৰীয় বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত কৰা হৈছে। আনহাতে আমাৰ অসম চৰকাৰৰো বাজেট অধিৱেশন খুব সোনকালেই আৰম্ভ হ'ব। 2026 আৰু 2027ৰ বিত্তীয় বৰ্ষৰ কাৰণে এইখন বাজেট হ'ব। গতিকে এইবাৰ বাজেটত মেডিকেলকে ধৰি বহুখিনি ভাল ইছ্যুক লৈ এইবাৰ ঢেৰ পুঁজি গঠন কৰাৰ কথা উল্লেখ আছে। তো এই সম্পৰ্কত খুব শীঘ্ৰে আপোনালোকৰ কাৰণে ভিডিঅ' আনিম। মোৰ দ্বিতীয়টো চেনেল আপোন নিউজৰ সৈতে জড়িত হৈ থাকিব, আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত ভোটাৰ স্পেচিয়েল ৰিভিজন হৈ আছে, অৰ্থাৎ SR হৈ আছে, যাৰ ফলত নেকি বহুতো মুছলমানলৈ এতিয়া নটিচ জাৰি কৰা হৈছে। তেওঁলোকে এতিয়া ভোটাৰৰ প্ৰমাণ কৰিবৰ কাৰণে ডকুমেণ্ট পাতি দাখিল কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এয়া স্পেচিয়েল ৰিভিজন। আমাৰ অসমত হ'ব ভোটাৰৰ SIR। ভোটাৰৰ যেতিয়া নেকি SIR হ'ব, অৰ্থাৎ ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব, তেতিয়া আমাৰ অসমৰ ভোটাৰ তালিকাৰ পৰা 3-4 লাখ মান মুছলমানৰ নাম কৰ্তন কৰিব বুলি জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে মুছলমানসকলে ভৰি পৰিছে আমাৰ অসমখন, যাৰ কাৰণে নেকি কণ্ট্ৰল কৰিব লাগিব, অসমীয়াসকলক বচাব লাগিব আৰু সেই কাৰণে মুছলমানসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগিব। আৰু SIR যেতিয়া হ'ব, প্ৰায় 3-4 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। এতিয়া কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। মই এই সম্পৰ্কত টোটেলি নিউট্ৰেল। মই মুছলমানসকলৰ যদি সাপেক্ষে কৈ দিওঁ তাতো মোক মানুহে বেয়া পাব, আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ হৈও যদি মন্তব্য কৰি দিওঁ তাতো মোক বেয়া পাব। গতিকে এই ক্ষেত্ৰত মই সম্পূৰ্ণ নিউট্ৰেল। আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব। এইবাৰতো বিৰাট আচৰিত কথা, মই যোৱাকালিৰ ভিডিঅ'টো কৈছোঁৱেই, মোৰ মানে যিখন লিষ্টত নাম আছিলে সেই লিষ্টৰ পৰিৱৰ্তে মোৰ নামটো এইবাৰ বেলেগ লিষ্টত সোমাই গৈছে বুলিও মই খবৰ পাইছোঁ। এইবাৰ বহুত কিবা কিবি খেলিমেলি হৈছে, যাৰ কাৰণে মানে মোক মাতি পঠাইছিলে BLOৱে। মই বাৰু এতিয়ালৈকে যোৱা নাই, সময় পোৱা নাই। আপোনালোকৰ তেনেকুৱা হৈছে নেকি কমেণ্ট ছেকশ্যনত জনাব। গতিকে এই ক্ষেত্ৰত মই টোটেলি নিউট্ৰেল। মই এটা পক্ষৰ হৈও মানে কথা নকওঁ বা যুক্তি নিদিওঁ। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ষ্টেট বেংকৰ কৰ্মচাৰীসকলে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কৈছে যে তেওঁলোকৰ কামৰ সময় এতিয়া 5 দিনলৈ হ্ৰাস কৰিব লাগে। এনেই নৰ্মেলি 2nd Saturday আৰু 4th Saturday তেওঁলোকৰ বন্ধ থাকে, যাৰ কাৰণে নেকি তেওঁলোকে 2nd সপ্তাহত আৰু 4 নম্বৰটো সপ্তাহত 5 দিনেই কাম কৰে। কিন্তু তেওঁলোকে কৈছে যে আমাক গোটেই মাহৰ প্ৰত্যেকটো সপ্তাহতে কেৱল 5 দিনহে কাম কৰাৰ সুবিধা কৰি দিব লাগে। ইমানখিনি ফেচিলিটি পাই আছে, তাৰ উপৰিও আকৌ তেওঁলোকক ফেচিলিটি লাগে যে তেওঁলোকে কেৱল সপ্তাহত 5 দিনহে কাম কৰিব বিচাৰিছে।
এনেইতো ষ্টেট বেংকৰ কৰ্মচাৰীসকলৰ আপোনাৰ কামৰ কথা আপোনালোকে জানেই আপোনালোকে কিবা এটা কৰিবলৈ যাব না তেওঁলোকে ভালদৰে আপোনালোকৰ লগত মানে ব্যৱহাৰ কৰিব না তেওঁলোকে আপোনালোকৰ কামটো ভালদৰে কৰি দিব মুঠৰ ওপৰত তেওঁলোকে তেওঁলোকৰ চাকৰিৰ ৰূপ দেখাবলৈ চেষ্টা কৰে তাৰ পাছতো তেওঁলোকে কৈছে যে নহয় আমি সপ্তাহত কেৱল 5 দিনহে কাম কৰিম আমাক 5 দিনৰ বাবে শ্ৰাক কৰি দিব লাগে কামৰ সময় এটা দেখা যাওক কেৱল ষ্টেট বেংকেই নহয় ষ্টেট বেংকৰ লগতে প্ৰায় বিলাক বেংকে এই দাবী উত্থাপন কৰিছে যেনে পাঞ্জাব নেশ্যনেল বেংক হৈ গ'ল ষ্টেট বেংক হৈ গ'ল আসাম গ্ৰামীণ বিকাশ বেংক হৈ গ'ল প্ৰত্যেকটো বেংকেই এই দাবী উত্থাপন কৰিছে এটা দেখা যাওক যে ৰিজাৰ্ভ বেংকে এই সময়সূচী সলাই দিয়ে নে নিদিয়ে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যেতিয়া নেকি বজাৰলৈ মাছ ক্ৰয় কৰিবলৈ যায় তেতিয়া বাৰু আপুনি প্ৰথম প্ৰশ্নটো কি সুধে মই যেতিয়াই বজাৰৰ পৰা মাছ ক্ৰয় কৰিবলৈ যাওঁ তেতিয়াই সুধো যে মাছটো লোকেল নে চালানি মাছটো ইয়াৰে হয় নে বাহিৰৰ হয় বা কোৰ হয় এই প্ৰশ্নটো মই সদায় কৰো আপুনি বাৰু মাছ ক্ৰয় কৰিবলৈ যাওঁতে এই প্ৰশ্নবিলাক কৰে নে নকৰে কমেন্ট সেকশনত জনাব যেনে ৰৌ হৈ গ'ল যেনে কচ মাছ হৈ গ'ল যেনে কাটলা মাছ হৈ গ'ল যেনে আপোনাৰ সেই ধৰি লওক চন্দা মাছ হৈ গ'ল এইবিলাক আমি বৰ বিশেষ নুহুদো কাৰণ জানো যে এই মাছবিলাক বাহিৰৰ পৰাই আহে কিন্তু তাৰ বাহিৰে যিবিলাক শীতল হৈ গ'ল অন্যান্য যিবিলাক নেকি লোকেল মাছ আমাৰ ইয়াতো পোৱা যায় সেই মাছবিলাকৰ বিষয়ে আমি সুধো যে এই মাছটো লোকেল হয় নে বাহিৰৰ পৰা অহা আৰু মাছৰ বেপাৰীবিলাকে যে কয় যে নহয় দাদা এইটো একদম লোকেল ব্ৰহ্মপুত্ৰৰ মাছ এইটো একদম বিলৰ মাছ এইটো পুখুৰীৰ মাছ লৈ যাওক খাই ভাল পাব এতিয়া মাছৰ ওপৰত এটা বিৰাটেই ৰহস্য ওলাই পৰিছে আৰু ৰহস্য ফাদিল কৰিছে এটা নিউজ চেনেলে আমাৰ অসমত বিক্ৰী হোৱা প্ৰায়বিলাক লোকেল মাছবিলাক আহে বাহিৰা ৰাজ্যৰ পৰা আমাৰ অসমত যিবিলাক নেকি লোকেল মাছ বুলি বিক্ৰী কৰি থাকে যেনে শীতল হৈ গ'ল যেনে বিভিন্ন ধৰণৰ যিবিলাক লোকেল মাছ বুলি বিক্ৰী কৰি থাকে যিবিলাক মাছ নেকি বিলৰ মাছ বা যিবিলাক নেকি ব্ৰহ্মপুত্ৰৰ মাছ বুলি বিক্ৰী কৰি থাকে প্ৰায়বিলাক মাছ আহে বহিৰাজ্যৰ পৰা গতিকে ভাবক বহিৰাজ্যৰ পৰা অহা মাছবিলাকক আমাৰ ইয়াতে লোকেল মাছ বুলি কৈ বিক্ৰী কৰি থাকে আৰু সেইবিলাক আমি অত্যাধিক দাম দি ক্ৰয় কৰি খাওঁ গতিকে আমাক কিমান ডাঙৰ এটা সোণা লগাই আছে আপোনালোকে নিজেই ভাবক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত চলি আছে ভোটাৰৰ SR অৰ্থাৎ স্পেচিয়েল ৰিভিজন চলি আছে আমাৰ অসমত ভোটাৰ তালিকাৰ সেই সময়তে আমি দেখিবলৈ পাইছো যে আমাৰ অসমৰ বহু মুছলমানলৈ এতিয়া নটিচ জাৰি কৰা হৈছে আৰু মুছলমানসকল ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে বিজেপি পাৰ্টিয়ে ইয়া ষড়যন্ত্ৰ কৰিছে মুছলমানসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবৰ কাৰণে কাৰণ কেৱল মুছলমানসকললৈকে নটিচ কিয় আহিছে তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে আৰু বিৰোধীয়ে এতিয়া অভিযোগ উত্থাপিত কৰিছে যে বিজেপি পাৰ্টিয়ে ফৰ্ম 7ৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ চেষ্টা কৰিছে একাংশ লোকৰ আৰু সিদিনাখন এটা ভিডিও ভাইৰেল হৈছিল য'ত আমি দেখিবলৈ পাইছিলো যে এজন বিজেপি কৰ্মীয়ে ইলেকশ্যন অফিচত গৈ হাতত ফৰ্ম 7 লৈ ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তনৰ কাৰণে যুঁজা চলাই আছিল এতিয়া সেই সময়তে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিমান বিলাক কাম হৈ আছে এই গোটেই কামবিলাক মোৰ নিৰ্দেশনাতে হৈছে মই বিজেপি কৰ্মীসকলক নিৰ্দেশনা দিছিলো ফৰ্ম 7 সাবমিট কৰিবৰ কাৰণে তেখেতে স্বয়ং নিজ মুখেৰে এই অভিযোগটো স্বীকাৰ কৰিছে যে হয় বিজেপিয়ে ভোটাৰ তালিকাৰ পৰা মুছলমানৰ নাম কৰ্তন কৰিবৰ কাৰণে ফৰ্ম 7 দিবলৈ কৈছে আৰু এই গোটেই কামটো মোৰ নিৰ্দেশনাতে হৈছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া একাংশ লোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগেইনষ্টত FIR ৰুজু কৰিব বুলি খবৰ ওলাই পৰিছে এতিয়া দেখা যাওক যে কি হয় অনাগত সময়ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 26 তাৰিখ গণৰাজ্য দিৱসৰ দিনাখন ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানে আমাৰ ভাৰতবৰ্ষৰ পলিটিচিয়ান সকলকে ধৰি দেশ বিদেশৰ বহুতো অতিথিক নিমন্ত্ৰণ জনাইছিল ৰাষ্ট্ৰপতি ভৱনত তো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানিয়ে সকলোকে একোখনকৈ গলবস্ত্ৰ দিছিল কিন্তু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সেই গলবস্ত্ৰ পৰিধান নকৰিলে তেখেতক গলবস্ত্ৰখন দিলে আৰু তেখেতে হাততে সেই গলবস্ত্ৰখন লৈ আছিল কিন্তু তাৰ বিপৰীতে প্ৰত্যেকই সেই গলবস্ত্ৰ পৰিধান কৰা দেখিবলৈ পাইছিল আৰু তাৰ পাছতেই সামাজিক মাধ্যমত কটু চৰ্চা কৰিলে ৰাহুল গান্ধী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেতো ক'লে যে ৰাহুল গান্ধীয়ে নৰ্থ ইষ্টক অপমান কৰিছে
নিউজ চেনেলসমূহেতো সেই গলবস্ত্ৰখনক গামোচালৈ ৰূপান্তৰিত কৰি দিলে নিউজ চেনেলসমূহে কৈছে যে ৰাহুল গান্ধীয়ে অসমক অপমান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে দিয়াৰ পাছতো অসমৰ গামোচাক পৰিধান কৰা নাই কিন্তু সেইখন প্ৰকৃতাৰ্থত অসমৰ গামোচা নাছিলে সেইখন এখন গলবস্ত্ৰহে আছিলে আৰু তাৰ পাছতেই কংগ্ৰেছৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিছে যে কেৱল ৰাহুল গান্ধীয়ে যে পৰিধান কৰা নাছিলে তেনে নহয় ৰাজনাথ সিং অৰ্থাৎ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সেই গলবস্ত্ৰভাগ পৰিধান কৰা নাছিলে মানে কংগ্ৰেছৰ ফালৰ পৰা বৰ বিশেষ যুক্তি দি থকা নাই যে কিয় ৰাহুল গান্ধীয়ে সেই গলবস্ত্ৰভাগ পৰিধান নকৰিলে কিন্তু ডাইৰেক্টলি মানে ক্লিয়াৰ এটাই তেওঁলোকে কথা কৈ দিছে যে সেই গলবস্ত্ৰভাগ প্ৰথম কথা গামোচা নাছিলে দ্বিতীয় কথা সেই গলবস্ত্ৰভাগ কিন্তু ৰাজনাথ সিং অৰ্থাৎ বিজেপিৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পৰিধান কৰা নাছিলে গতিকে এতিয়া নিউজ চেনেল আৰু মানে বিজেপি পাৰ্টিয়ে কি কয় কৈ থাকক তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেন্ট সেকশনত জনাব কিন্তু এই খবৰটো হয়তো আপোনালোকে আমাৰ অসমৰ মিডিয়াত দেখিবলৈ নাপাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক আছে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ এজেন্ট কিন্তু তাৰ পাছতো এতিয়ালৈকে গৌৰৱ গগৈ পত্নী আৰু গৌৰৱ গগৈক এৰেষ্ট কৰা হোৱা নাই এইটোহে এটা বিৰাট ডাঙৰ কথা আৰু যে কি নহওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 8 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সংযোগৰ এছআইটিৰ প্ৰতিবেদন পুৱা 10:30 বজাত সংবাদমেল যোগে প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ ৰাইজে এতিয়া যিমান মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক বিচাৰে সিমানেই কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াকো এজ এ মুখ্যমন্ত্ৰী হিচাপে বৰ্তমান সময়ত অসমৰ ৰাইজে বিচাৰে অসমৰ মহিলাসকলে ভাল পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কিন্তু পুৰুষসকলে ভাল পায় গৌৰৱ গগৈ ডাঙৰীয়াক গতিকে নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে এতিয়া এছআইটিৰ ৰিপৰ্ট দাখিল কৰিব বলে গৌৰৱ গগৈ ডাঙৰীয়া দেৱৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক এতিয়া মোৰ মতেতো ইমান দিনে এৰেষ্ট কৰিবই লাগিছিলে হয়নে নহয় কমেন্ট সেকশনত জনাব ইমান দিনে তেখেতৰ ওপৰত এফআইআৰ ৰুজু হ'বই লাগিছিলে ইমান দিনে তেখেতৰ ওপৰত কেছ মুকৰ্দমা চলিব লাগিছিলে যদিহে তেখেতৰ প্ৰকৃততে পাকিস্তানৰ সৈতে লিংক আছে তেখেতৰ পত্নী যদি পাকিস্তানৰ এজেন্ট তেনে ইমান দিনে এৰেষ্ট কৰিব লাগিছিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যিসকলকে নেকি অৰিজিত সিঙৰ গান শুনি ভাল পায় তেওঁলোকৰ কাৰণে এটা বিৰাটেই দুখৰ খবৰ ওলাই পৰিছে অৰিজিত সিঙে যোৱাকালি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা বোলে অৰিজিত সিঙে হেনো প্লেবেক সিংগিং নকৰে মানে এতিয়াৰে পৰা আপোনালোকে অৰিজিত সিঙৰ গান যিকোনো ফিল্মত আপোনালোকে শুনা নাপাব অৰিজিত সিঙে এই সিদ্ধান্ত কিয় লৈছে নাজানো কিন্তু তেখেতে কৈছে এতিয়াৰে পৰা তেখেতে নতুন এছাইনমেন্ট নলয় মানে নতুন গান আৰু তেখেতে ৰেকৰ্ড নকৰে বুলি জনাইছে লাইভ কনসাৰ্ট বিলাক হয়তো কৰি থাকিব কিন্তু নতুন গান আৰু তেখেতে ৰেকৰ্ডছ নকৰে বুলি জনাইছে অৰিজিত সিঙে বৰ্তমান সময়ত বলিউডৰ প্ৰত্যেকখন ফিল্মতে অৰিজিতৰ গান লাগিবই অৰিজিতৰ গান নহলে বৰ্তমান সময়ত বলিউডৰ ফিল্ম নচলে গতিকে তেনে অৱস্থাত অৰিজিত সিঙে কৈছে যে মই আৰু বলিউডত গান নেগাও বা মই আৰু বলিউডত নতুন গানৰ এছাইনমেন্ট নলওঁ এটা কিয় এই সিদ্ধান্ত ললে হেতু অৰিজিত সিঙে জানিব কিন্তু অৰিজিত সিঙৰ অনুৰাগী সকলৰ বাবে হয়তো এটা দুখৰ খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে তিনিচুকীয়াৰ পৰা তিনিচুকীয়া হয়তো এইবাৰ বাংলা ভাষী লোকৰ কবলত আহিব পাৰে আপুনি বাৰু এই ভিডিওটো কোৰ পৰা চাই আছে কমেন্ট সেকশনত জনাব যোৱাকালি তিনিচুকীয়াৰ একাংশ বাংলা ভাষী লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছে যে এইবাৰ তিনিচুকীয়াত এজন বিজেপিৰ পৰা বাংলা ভাষী লোকৰ টিকট লাগে এজন বাংলা ভাষী লোকক টিকট দিব লাগে এইবাৰ তিনিচুকীয়াত মানে এইবাৰ যদি বিজেপিয়ে তিনিচুকীয়াত এজন বাংলা ভাষী লোকক টিকট দি দিয়ে তেনেহলে তিনিচুকীয়া এইবাৰ বাংলা ভাষী লোকৰ কবলত এয়া মই কোৱা কথা নহয় এয়া বাংলা ভাষী লোকসকলে কোৱা কথা মানে বেংগলী সকলে কৈছে যে তিনিচুকীয়াত এজন বেংগলী লোকক টিকট দিব লাগে তেওঁলোকে বেংগলী লোকক টিকট দিব লাগে বুলি কোৱা নাই তেওঁলোকে কৈছে এজন বাংলা ভাষী লোকক টিকট দিব লাগে মানে তেওঁলোকে নিজকে অসমীয়া বুলি ভাবিবই পৰা নাই মানে তেওঁলোকৰ মাতৃভাষা অসমীয়া নহয় তেওঁলোকৰ মাতৃভাষা হৈছে বেংগলী যিদৰে নেকি কংগ্ৰেছৰ দিনত
মানে মিয়াসকলে আগ্ৰাসন চলাইছিলে বুলি ভাবে বিজেপি সকলে ঠিক তেনেদৰে আমি ভাবো যে বহিৰাগতয়ো কিন্তু আগ্ৰাসন চলাইছে যেনে মাৰোৱাৰী বিহাৰী পাঞ্জাবী বেংগলী সকলেও কিন্তু অসমত আগ্ৰাসন চলাইছে কি ভাবে আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব তেওঁলোকৰ মানসিকতাটো আপোনালোকে চাওকচোন তেওঁলোকে কৈছে যে এজন বাংলা ভাষী লোকক টিকট লাগে বেংগলী লোকক নহয় বাংলা ভাষী লোকক টিকট এতিয়া বহু লোকে হয়তো ক'ব পাৰে হেয়া মুছলমান সকলে কোৱা কথা হেয়া মুছলমান সকলে কোৱা কথা নহয় হেয়া বেংগলী ফালৰ পৰা কোৱা কথাহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু আপোনাৰ ল'ৰা ছোৱালীৰ নামত কিমান সম্পত্তি গোটালে কমেন্ট সেকশনত জনাওকচোন আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ নামত কেইটা কোম্পানী ৰেজিষ্টাৰ্ড কৰিলে কমেন্ট সেকশনত জনাওক আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীৰ নামত একোদালেই কৰিব পৰা নাই তেনেহলে বাদ দিয়ক যি কাম কৰি আছে বাদ দিয়ক এতিয়াই পলিটিক্সত যোগদান কৰক আপুনি যদি চাকৰি কৰি আছে তেনে বাদ দিয়ক আপুনি চাকৰিৰ পৰিৱৰ্তে পলিটিক্সত যোগদান কৰক কিয় কৈছো এই কথা জানেনে বাৰু আপুনি হয়তো বছৰ বছৰ ধৰি চাকৰি কৰিও আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কেৱল এটা ঘৰ আৰু কেইটকামান টকাহে আসিব পাৰিছে কিন্তু পলিটিচিয়ান সকলে নিজৰ ল'ৰা ছোৱালীৰ নামত কোম্পানীৰ পাছত কোম্পানী খুলি গৈ আছে খবৰ লোৱা অনুসৰি পদ্মুত বৰদলৈ পুতেকৰ নামত 4টা কোম্পানী ৰেজিষ্টাৰ্ড আছে তো এইকেইটা ডাইৰেক্টলি ওলোৱা তথ্য তাৰ বাহিৰেও কিমান আছে ঠিক নাই মুখ্যমন্ত্ৰীৰ পুত্ৰৰ নামত 18টাকৈ কোম্পানী ৰেজিষ্টাৰ্ড আছে বুলি খবৰ লাইছিলে কিন্তু বৰ্তমান খবৰ লোৱা অনুসৰি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট আৰু লগতে একো ষ্টেচন এলপি নামৰ এটা কোম্পানী তেখেতৰ পুত্ৰৰ নামত ৰেজিষ্টাৰ্ড আছে তাৰ পাছতেই আকৌ ৰকিবুল হুছেইনৰ নামত 3টা কোম্পানী ৰকিবুল হুছেইনৰ পুত্ৰৰ নামত 3টা কোম্পানী ৰেজিষ্টাৰ্ড আছে তো আপোনালোকে কি কৰিছে দেখা পাইছে পলিটিচিয়ান সকলে কেই বছৰমান ৰাজত্ব কৰি নিজৰ ল'ৰা ছোৱালীৰ নামত কোম্পানীৰ পাছত কোম্পানী খাৰা কৰি দিছে গতিকে বাদ দিয়ক যি কৰি আছে মই কম আপোনালোকক পলিটিক্সত যোগদান কৰক আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে আনন্দ মিশ্ৰাৰ ওপৰত আপোনালোকে হয়তো নিশ্চয় আনন্দ মিশ্ৰাক চিনি পায় বৰ্তমান আনন্দ মিশ্ৰ এজন বিধায়ক তেখেত এজন আইপিএছ বিষয়া হৈ থকা নাই খবৰ লোৱা অনুসৰি আনন্দ মিশ্ৰই যোৱাকালি অন কেমেৰা ধমকি লগালে এখন চিকিৎসালয়ৰ অধীক্ষকক এজন চিকিৎসালয়ৰ অধীক্ষকে তেখেতৰ হস্পিটেলখনত কিছু গাফিলতি কৰি আছিল আৰু যাৰ নেকি তেখেতে ওপেনলি ধমক দিছে আৰু একচুয়ালি কামবিলাক এনেকৈ হ'ব লাগে মোৰ মতেৰে যেতিয়া তেখেতৰ হাতত পাৱাৰ আছে যেতিয়া পাৱাৰৰ ব্যৱহাৰ কৰিব লাগে আৰু ভাল জায়গাত বেয়া জায়গাত নহয় ভাল জায়গাত অধীক্ষকে ৰাইজৰ সেৱাৰ কাৰণে কাম কৰা নাছিলে যাৰ কাৰণে নেকি আনন্দ মিশ্ৰই ডাইৰেক্ট স্পটত হাজিৰ হৈ অধীক্ষকক ধমকি লগাইছে গতিকে এটো বেয়াও কৰা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে বিজেপি পাৰ্টিৰ ওপৰত 15 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন বিজেপিৰ পূৰ্ণাংগ প্ৰাৰ্থীৰ তালিকা ঘোষণা হ'ব বুলি খবৰলৈ পৰিছে এতিয়া এখন থুলমূল তালিকা প্ৰকাশ কৰা হৈছে য'ত দেখিবলৈ পাইছো জালুকবাৰী সমষ্টিৰ হিমন্ত বিশ্ব শৰ্মাদেৱে টিকট পাব ঢেকিয়াজুলিত অশোক সিংগাল ডাঙৰীয়াই জাগিৰ ৰোডত পীযুষ হাজৰিকা নলবাৰীত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ধেমাজিত ৰঞ্জিত পেগু টিংখঙত বিমল বৰা গোলাঘাটত অজন্তা নেওক মাহমৰাত যোগেন মহন্ত বজালিত ৰঞ্জিত দাস ডুমডুমাত ৰূপেশ গোৱালা পথাৰকান্দিত কৃষ্ণেন্দু পাল লখিমপুৰত মানৱ ডেকা ঢকুৱাখানাত নৱদলে নগাঁৱত ৰূপক শৰ্মা খুৱাঙত চক্ৰধৰ গগৈ ডিমোত সুশান্ত বৰগোহাঁই সৰুপথাৰত বিশ্বজিৎ ফুকন নাহৰকটীয়াত তৰংগ গগৈ আৰু বিজনীত অজয় ৰায় এই সকলে টিকট লাভ কৰিব মানে তেওঁলোক কনফাৰ্ম আৰু বাকি যিবিলাক সমষ্টি আছে সেই সমষ্টি বিলাকত বিজেপিৰ ফালৰ পৰা কোনে টিকট পাব এয়া 15 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ঘোষণা কৰিব বুলি জনাইছে এতিয়া টিকট প্ৰত্যাশী সকলৰ মাজত মানে বিৰাট উগুল থুগুল লাগি আছে যে টিকট পাব কোনে নাপাব আপোনালোকে ভগৱানৰ নাম লৈ সুন্দৰকে কৰবালৈ অকমান ঘুৰিবলৈ যাওক নহলে চিন্তা কৰোতে হাৰ্ট এটেক আহি যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আকৌ এবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত মুছলমান বিৰোধী বা মিয়া বিৰোধী মন্তব্য শুনিবলৈ পোৱা গ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মিয়া সকলক অকনমান দিগদাৰ দি থাকিব লাগে মিয়াৰ ৰিক্সাৱালাই যদি আপোনালোকক 4 টকা বিচাৰে তেন্তে আপোনালোকে 3 টকা দিব বেছিতকৈ বেছি কেছ দিব তাৰ বাহিৰে কি কৰিব তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মতে মিয়া সকলক আমি যিমান পাৰো অসুবিধা দি থাকিব লাগে আৰু যদি অসুবিধা নিদিও তেওঁলোকৰ অটপালি বলে বাঢ়ি গৈছে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যে বিজেপিৰ নেতা 2 নম্বৰী গোটখাৰ বেপাৰ কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি ৰূপহী হাটত আৰক্ষীৰ জালত পৰিছে বিজেপিৰ যুৱ সভাপতি আতিকুৰ ইছলাম তেখেতে 2 নম্বৰী গোটখাৰ বেপাৰ কৰি আছিল মানে পান মছলাৰ বেপাৰ চলাই আছিল আৰু তেখেত বৰ্তমান ৰূপহী আৰক্ষীৰ জালত পৰা বুলি খবৰ ওলাই পৰিছে বস্তাই তেখেতৰ ঘৰৰ পৰা জব্দ কৰিছে 2 নম্বৰী গোটখা তো কি ক'ব এই সম্পৰ্কত মানে কৈছো ন আপোনালোকক কৰিবলৈ মন আছে যদি মানে ধনী হ'বলৈ মন আছে যদি পলিটিক্স কৰক আগবাইছোঁ একেবাৰে হেখৰটো খবৰ ফালে খবৰ ওলাই পৰিছে যোৱাকালি অসম কেবিনেটে আপোনালোক সকলোৰে কাৰণে কেইবাটাও বৃহৎ সিদ্ধান্ত লয় খবৰ ওলাই পৰিছে অসমৰ পঞ্চায়তৰ কৰ্মীসকলক এতিয়া বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব পূৰ্বে আপোনালোকক জনাইছোৱে মৰাণ জনগোষ্ঠীয় লোকসকলক চাকৰি লোৱাত সুবিধা কৰি দিব তাৰ পাছতে নগৰ এলেকাৰ যিসকল লোক নেকি শ্ৰমিক যিসকলে নেকি লাইনৰ মাটিত আছে তেওঁলোকে যাতে লাইনৰ মাটিখিনি পায় তাৰ কাৰণে তেওঁলোকক 5 বছৰৰ কম প্ৰিমিয়ামৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে চুতীয়া জনগোষ্ঠীৰ সামাজিক অৰ্থনৈতিক উন্নয়ন কৰিব যাৰ বাবে তেওঁলোকৰ কাৰণে চাকৰিত সংৰক্ষণ কৰিব বুলি চাকৰি মানে ৰিজাৰ্ভেশন থাকিব তাৰ পাছতে আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে 200ৰো অধিক টকাৰ অনুমোদন জনাইছে 200ৰো অধিক কোটি মানে 200 কোটি টকাৰ আৰ্থিক অনুমোদন জনাইছে অসম কেবিনেটে তাৰ পাছতে খিলঞ্জীয়া পৰিয়ালৰ ভূমি নিশ্চিতকৰণ কৰিবৰ কাৰণে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজচক্ৰৰ অধীনত ভিজিআৰ ভূমিৰ সংৰক্ষণ বাতিল কৰি সেই ভূমি খিলঞ্জীয়া পৰিয়াল আৰু ৰাজহুৱা ব্যৱহাৰত আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে অসম কেবিনেটৰ ফালৰ পৰা তো 27 তাৰিখৰ দিনাখন অসম কেবিনেটে আপোনালোক সকলোৰে কাৰণে এই কেইটা মানে সিদ্ধান্ত লয় কেনে পালে কমেন্ট সেকশনত জনাব তো আজিৰ খবৰ কিটা জানি কেনে লাগিলে আপোনালোকৰ সেই সম্পৰ্ক কমেন্ট সেকশনত জনাব আজি প্ৰায় কেইটা খবৰ পলিটিক্সৰ লগত জড়িত আশা কৰো ভাল পালে যেহেতু ইলেকশন আহি আছে গতিকে পলিটিক্সৰ লগতে জড়িত খবৰ ওলাই থাকিব তো এনে ধৰণৰ খবৰবিলাক চাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব পুনৰ এবাৰ লগ পোৱাৰ আশা লৈ বিদায় মাগিছো ধন্যবাদ জয় অসম